ছাত্ৰ-ছাত্ৰীসকল মই 5 নম্বৰ অংকটো আকৌ উভতি আহিছো 5 নম্বৰ অংকটো এবাৰ দুটা কাণ অংক মই কৰিব বিচাৰিছো 8টোৱে আৰু 9টোৱে এই দুটা কি কৰিব লাগে সহপৰিমেয় কৰি কৰিব লাগে দেই এই দুটা অংক কোন মনোযোগ দিবা এটা আহি থাকে প্ৰায় হা মই স্টাৰ মাৰিয়ে দিছিলো 8 নম্বৰটো কি আছিলে 8 নম্বৰটো 2√3 - 3√2 তলত আছে 3√2 plus 2√3 আমি এটো হল কৰিব কেনেকৈ কৰিম একেই কথা আমি এটা সংখ্যা বুলি ধৰিবা ইয়াত যদি দুটা জয়েন হৈ আছে তাহলে তুমি সৰু সংখ্যা বুলি ধৰিবা এটো যোগ এটো হৈ আছে যে আমি এই সংখ্যা দুটা বিয়োগফল হিচাপে লিখাই দিম কেনেকৈ কোন চাচোন 3√2 আছে 3√2 plus 2√3 আছে মানে আমি ইয়াত কি পূৰণ কৰিম 3√2 minus 2√3 পূৰণ কৰিম ওপৰত কি আছিল 2√3 minus 3√2 তাৰ লগত কি পূৰণ হৈ আহিব এটো ন 3√2 minus 2√3 হল এতিয়া a plus b a minus b a plus b a minus b মানে কি আছিল a squared minus b squared ওকে এখানে ঠিক আছে উপর কি হবে এই সংখ্যাটো এটো পূৰণ হ'ব এই সংখ্যাটো ইয়াক পূৰণ হ'ব এই সংখ্যাটো ইয়াক এই সংখ্যাটো ইয়াক that means 2√3 ৰে কাক পূৰণ হ'ব 3√2 minus 2√3 আকৌ minus 3√2 ৰে কাক পূৰণ হ'ব 3√2 minus 2√3 অকমান দীঘল দীঘল লাগিছে তলত কি হৈ গ'ল 3 3 গুণ 9 9 দুগুণ 18 বিয়োগ 2 দুগুণ 4 4 3 গুণ 12 উপর কি হচ্ছে শুন 2 3 গুণ 6 6 √3 √2 পূরণ করে হল √6 তাহলে এটো পর এটো লাগে মাইনাস 2 দুগুণ 4 √3 √3 3 4 পূরণ 3 তারপর এটি কি লাগে এই লাগে মাইনাস 3 3 গুণ 9 পূরণ √2 √2 হল 2 মাইনাসে মাইনাসে প্লাস 3 দুগুণ 6 √2 √3 √6 এতিয়া সসন কিমান হল √2 6 √6 6 √6 মানে কিমান হল 12 টা √6 মানে 4 3 গুণ 12 9 গুণ 18 12 ধাৰ 18 ধাৰ কিমান হল 20 ধাৰ তলত কিমান হল 18 পা 12 গলে থাকিল 6 এনেকৈ আমি ৰাখি দিব পাৰো বা আমি কি কৰিব 2 ৰে কাটি দিব পাৰো 2 ৰে কাটি দিও কিমান হ'ব তলত হ'ব 3 ইয়াত 2 ৰে কাটিলে হ'ল 6 √6 minus 10 এটোৱে হ'ল প্ৰথম প্ৰশ্নটোৰ উত্তৰ হৈছে নে ঠিক আছে অকমান ভালে চাই লবা ন তাৰপিছত নটো অকমান টান দেই নটো অকমান ইয়াত অকমান জেং আৰু সবেই নটো ভয় কৰে কিন্তু অকমান মনোযোগ দিলে পাৰি যাবা চোৱা আমাৰ কি আছে √a plus x minus √a minus x তলত আছে √a minus plus x plus √a minus x এই আমি এটা সংখ্যা বুলি ধৰি লওঁ এটো সংখ্যা আৰু এটো সংখ্যা ইয়াত একে সংখ্যাৰ এটা মাইনাস আছে এতিয়া আমি কি কৰিম তলত আগতে আমি এই সংখ্যাটা পাতি লৈছো a plus x minus a minus x এক পাতি ব্ৰেকেট দি লৈছো ইয়াতো তেনেকৈ ব্ৰেকেট দি লওঁ a plus x বৰ্গমূল যোগ a minus x এখানে ব্ৰেকেট দি লৈছো মানে a plus b হৈ আছে আমি কি মাল্টিপল কৰিম a minus b ইয়াক পূৰণ কৰিলে হ'ব ওপৰত পূৰণ কৰিম ওপৰত পূৰণ কৰিলে কি হ'ব √a plus x minus √a minus x মানে হল এতিয়া এটো a plus b a minus b আলটিমেটলি তলত হ'ব কি a স্কয়ার minus b স্কয়ার এখিনলৈকে হ'ল a স্কয়ার minus b স্কয়ার ওকে
এখানে কোন a স্কয়ার মাইনাস b স্কয়ার ইয়াৰ পৰা যেটো √a + x মাইনাস √a মাইনাস x এটা একেই কেছ আছে a minus b a minus b that means a minus b whole square a minus b whole square কি হ'ব এটো a হলে a square minus twice a b plus b square alright এতিয়া এটোৱে কাটা গ'ল এটোৱে কাটা গ'ল এটোৱে কাটা গ'ল এটোৱে কাটা গ'ল থাকিল কি চাচোন a minus a plus x minus a plus x ইয়াত থাকিল কি a plus x a minus x a plus x plus a minus x ইয়াত থাকিলে minus 2 a plus b a minus b হলে কি হ'ব a square minus b square এটা তলত কি থাকি গ'ল চাচোন a কাটা গ'ল x x কাটা গ'ল মানে উপৰ থাকিল 2a minus 2 root over a square minus x square আৰু ইয়াত থাকিল 2x মানে আমি যদি দুইটা নাইকিয়া কৰি দিব বিচাৰো তেন্তে কি হ'ব সমান সমান এইফালে পাতি দিছো চোৱাচোন গোটেই দুইটা যদি কাটি দিও কি থাকি যাব a minus root over a square minus x square তলত থাকিল x এটো হল আনসার ওকে ও মন করে ঠিক আছে ধন্যবাদ